এইটো প্ৰশ্ন প্ৰকৃতাৰ্থত বছৰেকীয়া পৰীক্ষা। এইটো আগৰ পৰাও বছৰেকীয়া পৰীক্ষা হিচাপে হৈ আছে। কিন্তু এই পৰীক্ষাটো বিদ্যালয়সমূহে পৰিচালনা কৰিছিলে। কিন্তু বোৰ্ডে এটা প্ৰচেষ্টা চলালে যে প্ৰশ্ন কাকতসমূহৰ এটা ইউনিফৰ্মিটি যাতে থাকে। ২ নম্বৰ, দ্বাদশ শ্ৰেণীৰ ফাইনেল পৰীক্ষাৰ কাৰণে প্ৰস্তুতিমূলকভাৱে একাদশ শ্ৰেণীৰ এটা পৰীক্ষাটো যাতে হয় আৰু তাৰ কাৰণে কুৱেশ্যন ছেটিং, কুৱেশ্যনৰ পেটাৰ্ণ এইবিলাকত এটা সামঞ্জস্যতা অনাৰ কাৰণে বোৰ্ডে প্ৰশ্ন কাকত যোগান ধৰে। বিদ্যালয়ে পৰীক্ষাটো পাতে। ইয়াতে প্ৰশ্ন কাকত ফাদিলৰ ঘটনাটো বিদ্যালয়ৰ ফালৰ পৰাই কেইখনমান বিদ্যালয়ৰ ফালৰ পৰাই হ'ল আৰু এতিয়া যিহেতু পঞ্চায়ত নিৰ্বাচন আৰম্ভ হ'ল, আমি সকলো চাই মেলি দেখিছোঁ যে ১৫ মে'ৰ আগত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱপৰ নহয়। আৰু ১৫ মে'ৰ পাছত যদি পৰীক্ষা অনুষ্ঠিত হয় তেতিয়াহ'লে বহুত দেৰি হৈ যাব। সেইকাৰণে বিদ্যালয়সমূহকে কৰ্তৃত্ব দিয়া হৈছে যে বিদ্যালয়সমূহে এতিয়া যিকেইটা পৰীক্ষা আমি হৈ গ'ল তাৰ আমি মাৰ্কশ্বিটটো পাম, নম্বৰ পাব। যিকেইটা পৰীক্ষা অনুষ্ঠিত নহ'ল তাৰ নম্বৰটো ছমহীয়া বা ইউনিট টেষ্টৰ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি বিদ্যালয়ে সেই নম্বৰটো প্ৰদান কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে দ্বাদশ শ্ৰেণীত এডমিশ্যন ল'ব আৰু সকলোৱে ২৬ত তেওঁলোকে যিটো দ্বাদশ শ্ৰেণীৰ ফাইনেল পৰীক্ষা হয় সেই ফাইনেল পৰীক্ষা দিব পাৰিব। এইটো প্ৰশ্ন প্ৰকৃতাৰ্থত বছৰেকীয়া পৰীক্ষা। এইটো আগৰ পৰাও বছৰেকীয়া পৰীক্ষা হিচাপে হৈ আছে। কিন্তু এই পৰীক্ষাটো বিদ্যালয়সমূহে পৰিচালনা কৰিছিলে। কিন্তু বোৰ্ডে এটা প্ৰচেষ্টা চলালে যে প্ৰশ্ন কাকতসমূহৰ এটা ইউনিফৰ্মিটি যাতে থাকে। ২ নম্বৰ, দ্বাদশ শ্ৰেণীৰ ফাইনেল পৰীক্ষাৰ কাৰণে প্ৰস্তুতিমূলকভাৱে একাদশ শ্ৰেণীৰ এটা পৰীক্ষাটো যাতে হয় আৰু তাৰ কাৰণে কুৱেশ্যন ছেটিং, কুৱেশ্যনৰ পেটাৰ্ণ এইবিলাকত এটা সামঞ্জস্যতা অনাৰ কাৰণে বোৰ্ডে প্ৰশ্ন কাকত যোগান ধৰে। বিদ্যালয়ে পৰীক্ষাটো পাতে। ইয়াতে প্ৰশ্ন কাকত ফাদিলৰ ঘটনাটো বিদ্যালয়ৰ ফালৰ পৰাই কেইখনমান বিদ্যালয়ৰ ফালৰ পৰাই হ'ল আৰু এতিয়া যিহেতু পঞ্চায়ত নিৰ্বাচন আৰম্ভ হ'ল, আমি সকলো চাই মেলি দেখিছোঁ যে ১৫ মে'ৰ আগত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱপৰ নহয়। আৰু ১৫ মে'ৰ পাছত যদি পৰীক্ষা অনুষ্ঠিত হয় তেতিয়াহ'লে বহুত দেৰি হৈ যাব। সেইকাৰণে বিদ্যালয়সমূহকে কৰ্তৃত্ব দিয়া হৈছে যে বিদ্যালয়সমূহে এতিয়া যিকেইটা পৰীক্ষা আমি হৈ গ'ল তাৰ আমি মাৰ্কশ্বিটটো পাম, নম্বৰ পাব। যিকেইটা পৰীক্ষা অনুষ্ঠিত নহ'ল তাৰ নম্বৰটো ছমহীয়া বা ইউনিট টেষ্টৰ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি বিদ্যালয়ে সেই নম্বৰটো প্ৰদান কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে দ্বাদশ শ্ৰেণীত এডমিশ্যন ল'ব আৰু সকলোৱে ২৬ত তেওঁলোকে যিটো দ্বাদশ শ্ৰেণীৰ ফাইনেল পৰীক্ষা হয় সেই ফাইনেল পৰীক্ষা দিব পাৰিব। এইটো প্ৰশ্ন প্ৰকৃতাৰ্থত বছৰেকীয়া পৰীক্ষা। এইটো আগৰ পৰাও বছৰেকীয়া পৰীক্ষা হিচাপে হৈ আছে। কিন্তু এই পৰীক্ষাটো বিদ্যালয়সমূহে পৰিচালনা কৰিছিলে। কিন্তু বোৰ্ডে এটা প্ৰচেষ্টা চলালে যে প্ৰশ্ন কাকতসমূহৰ এটা ইউনিফৰ্মিটি যাতে থাকে। ২ নম্বৰ, দ্বাদশ শ্ৰেণীৰ ফাইনেল পৰীক্ষাৰ কাৰণে প্ৰস্তুতিমূলকভাৱে একাদশ শ্ৰেণীৰ এটা পৰীক্ষাটো যাতে হয় আৰু তাৰ কাৰণে কুৱেশ্যন ছেটিং, কুৱেশ্যনৰ পেটাৰ্ণ এইবিলাকত এটা সামঞ্জস্যতা অনাৰ কাৰণে বোৰ্ডে প্ৰশ্ন কাকত যোগান ধৰে। বিদ্যালয়ে পৰীক্ষাটো পাতে। ইয়াতে প্ৰশ্ন কাকত ফাদিলৰ ঘটনাটো বিদ্যালয়ৰ ফালৰ পৰাই কেইখনমান বিদ্যালয়ৰ ফালৰ পৰাই হ'ল আৰু এতিয়া যিহেতু পঞ্চায়ত নিৰ্বাচন আৰম্ভ হ'ল, আমি সকলো চাই মেলি দেখিছোঁ যে ১৫ মে'ৰ আগত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱপৰ নহয়। আৰু ১৫ মে'ৰ পাছত যদি পৰীক্ষা অনুষ্ঠিত হয় তেতিয়াহ'লে বহুত দেৰি হৈ যাব। সেইকাৰণে বিদ্যালয়সমূহকে কৰ্তৃত্ব দিয়া হৈছে যে বিদ্যালয়সমূহে এতিয়া যিকেইটা পৰীক্ষা আমি হৈ গ'ল তাৰ আমি মাৰ্কশ্বিটটো পাম, নম্বৰ পাব। যিকেইটা পৰীক্ষা অনুষ্ঠিত নহ'ল তাৰ নম্বৰটো ছমহীয়া বা ইউনিট টেষ্টৰ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি বিদ্যালয়ে সেই নম্বৰটো প্ৰদান কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে দ্বাদশ শ্ৰেণীত এডমিশ্যন ল'ব আৰু সকলোৱে ২৬ত তেওঁলোকে যিটো দ্বাদশ শ্ৰেণীৰ ফাইনেল পৰীক্ষা হয় সেই ফাইনেল পৰীক্ষা দিব পাৰিব।